শক্তি বৃদ্ধি হল অগপৰ দাবী কৰা অনুসৰিয়ে অগপই স্পষ্ট কৰিলে ডাবল ডিজিট বিধানসভাত অগপৰ সংখ্যা বৃদ্ধি হল 10খন আসনলৈ এই ফলাফলে স্বাভাৱিকতে আমবাৰীত বৃদ্ধি কৰিলে দলীয় নেতাকৰ্মীৰ উৎসাহ উদ্দীপনা আমবাৰীৰ মুখ্য কাৰ্যালয়ত একাংশ বিজেপি প্ৰাৰ্থী আৰু দলৰ নেতাৰ সৈতে বিজয় উৎসৱ পালন অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকাৰী সভাপতি কেশৱ মহন্তৰ ৰাজ্যবাসীক কৃতজ্ঞতা জনাই অগপৰ সভাপতিয়ে কয় অনাগত 5 বছৰত এনডিএৰ নেতৃত্বত ৰাজ্যৰ উন্নয়ন হ'ব দ্ৰুত আমি আগৰ পৰা এটা কথা কৈছিলোঁ যে এইবাৰ এনডিএ অপ্ৰতিৰোধ আৰু পূৰ্বতকৈ অধিক আসন লৈ এইবাৰ বিজেপি নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ ৰাজ্যখনত হ'ব আৰু আমাৰ এই বক্তব্য আছিল এই কাৰণেই যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী সবল নেতৃত্বত ৰাজ্যখনত যিমানখিনি উন্নয়নৰ কাম হ'ল গতিকে জনসাধাৰণে উন্নয়নৰ সপক্ষে নিশ্চয় ৰায়দান কৰিব যোৱাকালি যি ফলাফল ওলাল এই ফলাফল সৰ্বসাধাৰণে এক ধৰিব নোৱাৰা আচলতে ফলাফল এক অভূতপূৰ্ব ফলাফল আৰু এই ফলাফল অসমৰ ৰাজনৈতিক ইতিহাসত নিশ্চয় সোণালী আখৰেৰে লিখা থাকিব সমান্তৰালভাৱে নাম নোলোৱাকৈ অসম জাতীয় পৰিষদক আক্ৰমণৰ লক্ষ্য কৰি লয় অগপৰ সভাপতিগৰাকীয়ে যিকেইটা আঞ্চলিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে যিকেইটাই আমাৰ নামৰ দৰে প্ৰায় একেধৰণৰ নাম লৈছিলে যে অসম গণ পৰিষদক এটা ৰামটাঙোন দিওঁ আচল আঞ্চলিক ৰাজনৈতিক দল সেইটোৱে সেই দলটোক অসমৰ মানুহে ৰিজেক্ট কৰিলে কাৰণ 860জন শ্বহীদৰ হত্যাকাৰীৰ লগত যেতিয়া কোনোৱে আঞ্চলিক দলৰ নাম লৈ পেলাই সম্পৰ্ক কৰে বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ ফল যে এনে হ'ব আমি পূৰ্বে ধাৰণা কৰিছিলোঁ লগে লগে কংগ্ৰেছ আৰু গৌৰৱ গগৈকো আক্ৰমণ কৰি অগপৰ সভাপতি অতুল বৰাই কয় ভৱিষ্যতে ধৰ্মীয় সংখ্যালঘুৱেও অগ্ৰাহ্য কৰিব কংগ্ৰেছক ৰাইজে আচলতে অগ্ৰাহ্য কৰিছে আৰু ধৰ্মীয় সংখ্যালঘুসকলেও এটা সময়ত অগ্ৰাহ্য কৰিব যিদৰে চাহ জনগোষ্ঠীৰ লোকে মানে কংগ্ৰেছক এটা সময়ত মাই বাপ বুলি ভাবিছিল আৰু কংগ্ৰেছৰ নেতৃত্বই মানে ধৰ্মীয় সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোক যেতিয়ালৈকে থাকিব তেওঁলোকৰ অৱশ্যে কোৱাৰ ভাষাটো বেলেগ আছিল তেতিয়ালৈকে কংগ্ৰেছ থাকিব বুলি কৈছিল এতিয়া চাহ জনগোষ্ঠীৰ লোকে বুজি পাইছে আৰু বুজি পোৱাৰ কাৰণে ভাল হৈছে সেইবোৰ অঞ্চলত চাহ বাগিচা অঞ্চলত উন্নয়ন হৈছে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম